কাইলৈ উদ্বোধন হ'ব লাভলিনা বক্সিং একাডেমি। উদ্বোধনী অনুষ্ঠানৰ বাবে উদ্গ্ৰীৱ হৈ আছে অসম গৌৰৱ অলিম্পিয়ান লাভলিনা বৰগোহাঁই। একেই উৎকণ্ঠা লাভলিনাৰ পিতৃ মাতৃ আৰু শুভাকাংক্ষীৰ মাজতো দেখা পোৱা গৈছে। ৰাজ্যৰ চুকে কোণে লুকাই থকা প্ৰতিভাৱান খেলুৱৈসকলক এখন মঞ্চ দিয়াৰ উদ্দেশ্যে অলিম্পিয়ান লাভলিনাই উত্তৰ গুৱাহাটীৰ চন্দ্ৰত নিৰ্মাণ কৰিছে একাডেমিখন। নিজৰ আৰ্জিত ধন খৰচ কৰি একাডেমিখনৰ বাবে মাহিলী 500 টকা ল'ব পাৰিব বক্সিঙৰ প্ৰশিক্ষণ। একাডেমিখনৰ বাবে পাটিয়ালাৰ পৰা অনা হৈছে উন্নত মানদণ্ডৰ সামগ্ৰী। উত্তৰ গুৱাহাটীৰ পিছত অসমৰ বিভিন্ন স্থানত মুকলি কৰা হ'ব কেইবাখনো লাভলিনা বক্সিং একাডেমি। বহুতে বেছি ভাল লাগিছে, যিহেতু সকলোৱে গম পাইছে যোনটো মোৰ সপোন আছিলে এটা বক্সিং একাডেমি অপেনিং কৰাৰ, আৰু সেইটো কালিলৈ দিঠক হ'ব গৈ আছে। আৰু লগতে তাতোতকৈ ডাঙৰ কথা যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া উপস্থিত থাকিব কাইলৈ। মোৰ এই বহুত স্পেচিয়েল ডেটোত তেওঁ থাকিব, তাৰ বাবে মোৰ বহুতেই বেছি ভাল লাগিছে। তেওঁক বহুত ধন্যবাদ জনাইছোঁ। আৰু সকলোৰে আশীৰ্বাদতে ক'ৰবাত নহয় ক'ৰবাত ষ্টাৰ্ট কৰিব পাৰিছোঁ এই একাডেমিটো, আৰু সকলোৰে ছাপোৰ্ট আছে, সকলোৰে পৰা আশীৰ্বাদো বিচাৰিছোঁ। আৰু লগতে চেষ্টা কৰিম যাতে ইয়াত ভাল প্লেয়াৰ উলিয়াব পাৰোঁ অনাগত টাইমত, যাতে অলিম্পিয়ান তথা আমাৰ ইণ্টাৰনেশ্যনেল লেভেলৰ ল'ৰা ছোৱালী, নেশ্যনেল লেভেলৰ কাৰণে ল'ৰা ছোৱালী যাতে মই ইয়াৰ পৰা উলিয়াব পাৰোঁ। প্ৰস্তুতি যিহেতু ষ্টাৰ্টিঙতে ভবা নাছিলোঁ একেবাৰে ডাঙৰকৈ বা অলপ ভালকৈ কৰা হ'ব বুলি। জাষ্ট মই ভাবিছিলোঁ যে একেবাৰে বেছিক ফেচিলিটি, কাৰণ মাটিটো এনেকৈয়ে আছিলে, চ' মই ভাবিছিলোঁ যে একেবাৰে বেছিক ফেচিলিটি দি পিনি ষ্টাৰ্ট কৰোঁ। কিন্তু লাহে লাহে ষ্টাৰ্ট কৰাৰ পিছত এতিয়া ভাল হৈ আহিছে আৰু ভাল লাগিছে, কাৰণ ওচৰৰ ল'ৰা ছোৱালীবোৰে এটা ভাল প্লেটফৰ্ম পাব পাৰে যাতে ইয়াৰ পৰা। আৰু ইয়াত ধৰি লওক ভাল এজন কোচ থাকিব, আৰু মই গোটেই শ্বেডিউলটো মেনেজ কৰিম। আৰু এটা জিম আছে, তাতো ভালদৰে যাতে ট্ৰেইনিং কৰিব পাৰে, ফিজিঅ', সেই সকলোখিনি আমি ফেচিলিটি ৰাখিম বুলি চেষ্টা কৰিছোঁ, ৰাখিবৰ কাৰণে চেষ্টা কৰিছোঁ যাতে যিমানখিনি পাৰোঁ চেষ্টা কৰি গৈছোঁ। আগলৈ দেখোঁ কি হয়। আৰু স্থানীয় ল'ৰা ছোৱালীবোৰ যিহেতু একেবাৰে গাঁও অঞ্চল হয়, চ' মই ইয়াত একেবাৰে ফিজ বহুত বেছি ল'ব নোৱাৰি, চ' একেবাৰে বেছিক এটা ফিজ ৰখা হৈছে, যাতে আমি কোচজনৰ যোনটো চেলেৰি হয় সেইটোকে যাতে তাৰ পৰা দিব পাৰোঁ। আৰু বেলেগ ধৰণে একো ভবা হোৱা নাই, চেষ্টা কৰিম যাতে নিজৰ পৰা কিমান দিব পাৰোঁ, মোৰ তাৰহে প্ৰচেষ্টা থাকিব। আৰু অনাগত সময়ত যদি কোনোবাই সহায় কৰে ধৰি লওক, তেনেহ'লে নিশ্চয় আৰু ভাল কৰিব পাৰিম বুলি মই ভাবোঁ। মোৰ নাম দেৱকুমাৰ বৰুৱা, আৰু মই লাভলিনা বৰগোহাঁইৰ শিক্ষক। মই আৰ্ট অফ লিভিঙৰ তাই যেতিয়া কোৰ্চ কৰিছিলে, চ' সেই সুযোগটো মই আৰু মোৰ ৱাইফ বিভা বৰুৱাই পাইছিলে। চ' তাইক মই বেছি আগতে লগ পোৱা নাই, কিন্তু যেতিয়া আমাৰ কোৰ্চ কৰিছে, কোৰ্চৰ সময়ত তাই মোটামুটি 6 দিন একেলগে আছিলোঁ। তেতিয়া মই গম পাইছিলোঁ যে এজন খেলুৱৈৰ সপোন কি হ'ব পাৰে। চ' এনেকুৱা খেলুৱৈটো আমি বহুত দেখা পাইছোঁ বা বহুত পাইছোঁ, মই নিজে খেলুৱৈ হওঁ। কিন্তু কথাটো হ'ল, যি আমি সপোন চাওঁ, বিশেষকৈ এটা একাডেমি খোলা বা এটা ডাঙৰ কিবা এটা সপোন যেতিয়া চাওঁ, তাক দিঠকত অনাটো বহুত এটা কষ্ট। কিন্তু তাই ইমান সহজতে আৰু চবৰে সহায় সহযোগ লৈ আৰু চবৰে মৰম লৈ যে ইমান সোনকালে যে এটা ইমান ধুনীয়া একাডেমি যে খুলিব পাৰিছে, চ' তাৰ কাৰণে মানে আমি চবেই গৌৰৱ কৰোঁ আৰু আমি বহুত সুখী। আৰু লগত আমি এইটোও আমি জানো যে তাই ইয়াতে শান্ত হৈ নাথাকে, তাই ভৱিষ্যত আৰু বহুত কিবা কিবি কৰিব। আমিনগাঁৱৰ পৰা নয়ন দাসৰ ৰিপৰ্ট, এনি ভাৰত 24।